যোৱা ইলেকশ্যনত যেতিয়া তেওঁ MP জিকিছে আমি তেওঁক ভোট দিছিলোঁ। এতিয়া কথাবিলাক মুখ্যমন্ত্ৰীয়ে যিবোৰ কৈছে তেওঁ স্পষ্টীকৰণ দিয়ক। ভাৰতৰ নিৰাপত্তাৰ লগত দেশৰ নিৰাপত্তাৰ লগত জড়িত এইবিলাক প্ৰশ্ন, দেশৰ নিৰাপত্তাৰ লগত জড়িত আৰু এইটো ৰাজনীতিৰ ঊৰ্ধত গৈ আপোনালোকে কথা বতৰাবোৰ পাতিব লাগিব। আৰু সেইকাৰণে আমি কৈছোঁ যে গৌৰৱ গগৈ ইয়াৰ 24 ঘণ্টাৰ ভিতৰত উত্তৰ দিব। যদি সঁচাকৈ পাকিস্তান লিংক আছে এইটো এটা ভয়ানক কথা হৈছে, স্পষ্ট কথা, ভয়ানক কথা হৈছে আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। কাৰণ দেশৰ নিৰাপত্তা মানে দেশৰ নিৰাপত্তাৰ স্বাৰ্থত কোনো কাৰণতে আপোচ কৰা নহয়, স্পষ্ট কথা। তেখেতৰ পত্নীৰ পাকিস্তানত একাউণ্ট আছে বুলি কৈছে, এতিয়া সক্ৰিয় হৈ আছে। নহয় সেই কথা বতৰাবোৰ এইটো গৌৰৱ গগৈয়ে ক'ব লাগিব, মই ক'ম নি সেইখিনি কথা? এইটো গৌৰৱ গগৈয়ে স্পষ্টীকৰণ দিব লাগিব। তেখেতৰ পত্নীৰ যদি পাকিস্তানত একাউণ্ট এক্টিভ হৈ আছে, স্পষ্টীকৰণটো কোনে দিব? শৃংখল চলিয়াই দিব নে গৌৰৱ গগৈ দিব? গৌৰৱ গগৈ দিব। গৌৰৱ গগৈ দিয়ক, গৌৰৱ গগৈ প্ৰতিক্ৰিয়া দিয়ক। প্ৰতিক্ৰিয়া আমি কেনেকৈ দিম? তেওঁহে দিব। অভিযোগটোতো মোৰ লগতো উঠা নাই মোৰ পাকিস্তান লিংক আছে বুলি। অভিযোগটো ইচ্ছা গৌৰৱ গগৈৰ ওপৰতহে। তেওঁ দিয়ক, গোটেই স্পষ্টীকৰণ দিয়ক। তেওঁ যে নহয় সেইটো তেওঁ প্ৰমাণ কৰক। যদি হয়, যদি প্ৰমাণ হৈ যায় সেই ক্ষেত্ৰত বিলাসী থানা পদক্ষেপ নিশ্চয়কৈ প্ৰতিবাদ হ'ব। অকল বিল আছে থাকে চব দল সংগঠনে প্ৰতিবাদ কৰিব লাগিব। এইটো ভয়ানক কাণ্ড হৈছে। যদি মুখ্যমন্ত্ৰীৰ কথাখিনি সঁচা হয়, মইতো ভবা নাই সঁচা হ'ব বুলি, তেনে গৌৰৱ গগৈ হেৰি কওক, কাৰণ আমি গৌৰৱ গগৈ ভোট দিছোঁতো। গৌৰৱ গগৈ ইয়াৰ ৰিপ্লাইটো দিয়ক, অসমৰ জনসাধাৰণক দিয়ক, খিলঞ্জীয়া মানুহক দিয়ক। আপোনালোকে 24 ঘণ্টা কিবা সময় দিছে বুলি ফেচবুকত নিশ্চয়কৈ ইয়াৰ ভিতৰত প্ৰতিবাদ হ'ব। আৰু এতিয়া আমাৰ এখন গ্ৰুপ মিটিং হ'ব, তাত বাকীখিনি সিদ্ধান্ত আমি জনাম। On the beat.